আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীলৈ আছে বেয়া খবৰ। এতিয়াৰে পৰা পূৰ্বৰ দৰে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপাব প্ৰাইভেট হাস্পাতালত। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে নাপাব সাধাৰণ ৰোগৰ চিকিৎসা। কেৱল মাত্ৰ জটিল ৰোগৰ বাবেহে লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে এতিয়াৰে পৰা কেৱল 290টা ৰোগৰহে চিকিৎসা লাভ কৰিব। পূৰ্বে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 19টা ৰোগৰ চিকিৎসা লাভ কৰিছিল হিতাধিকাৰীয়ে। আয়ুষ্মান কাৰ্ডৰ নামত প্ৰাইভেট হাস্পাতালে চলাই আহিছিল ব্যাপক দুৰ্নীতি আৰু লুণ্ঠনৰাজ। আয়ুষ্মান কাৰ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি চৰকাৰৰ এক যুগান্তকাৰী আঁচনি আছিল আয়ুষ্মান ভাৰত, যি আঁচনিৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছিল আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীয়ে তথা দৰিদ্ৰ লোকে। কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে প্ৰাইভেট হাস্পাতালৰ ক্ষেত্ৰত কঠোৰ হৈছে বিজেপি চৰকাৰ। প্ৰাইভেট হাস্পাতালত এতিয়াৰে পৰা আপুনি যিকোনো চিকিৎসা কৰিব নোৱাৰিব। সৰু সুৰা আৰু সাধাৰণ ৰোগৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এতিয়াৰে পৰা আয়ুষ্মান কাৰ্ড। কেৱল মাত্ৰ জটিল ৰোগৰ ক্ষেত্ৰতহে আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে। শুনোৱা হওক এই সমগ্ৰ বিষয় সন্দৰ্ভত কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে, আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটেলত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিলে। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটেলত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুয়োটাতে ৰাখিছোঁ। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটেলত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটেলবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটেলবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটেলক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। পুনৰ এবাৰ ধন্যবাদ। অহাকালি ৰাতিপুৱা 10 বজাত ইউনেস্কোৰ বিশেষ ঘোষণাটো শুনিবৰ বাবে আমি সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিম। মই নাজানো মোৰ ৰাতি টোপনি আহিব নে নাহিব, কিন্তু 10 বজাত ঘোষণাটো শুনিম। আৰু যদি সকলো ঠিকে থাকে, মুখ্যমন্ত্ৰী হোৱাৰ পিছত কৰা যিবিলাক মানুহে বহু দিনলৈ সোঁৱৰণ কৰিব, চৰাইদেউৰ মৈদাম ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ মোৰ ৰাজনৈতিক জীৱনৰ